নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় সমাসৰ বিষয়ে আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলৈ লোৱা মূল বিষয়কেইটা হৈছে সমাসৰ সংজ্ঞা, ব্যাস বাক্য, সমাসৰ 6টা প্ৰকাৰ, সমস্ত আৰু ব্যস্ত পদ, সমাসৰ বিভিন্ন প্ৰকাৰসমূহ মনত ৰখাৰ উপায় আৰু 5টা কুৱেশ্যন আৰু ইয়াৰ এনচাৰ। প্ৰথমতে আহক আমি সমাসৰ সংজ্ঞাৰ বিষয়ে জানি লওঁ। পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুটা পদ লগ লাগি একোটা পদ হোৱাকে সমাস বোলে। ইয়াৰ লগতে আমি জানিব লাগিব ব্যাস বাক্য। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্যকে ব্যাস বাক্য বোলে। সমাস 6 প্ৰকাৰৰ। ইয়াৰ প্ৰথমটো প্ৰকাৰ হ'ল দ্বন্দ্ব সমাস। দুটা বা ততোধিক পদ লগ হৈ সৃষ্টি হোৱা সমাসক দ্বন্দ্ব সমাস বোলে। যেনে ভাই ককাই, ভাই আৰু ককাই। ইয়াৰে ব্যাস বাক্য হ'ল ভাই আৰু ককাই আৰু দ্বন্দ্ব সমাস হ'ল ভাই ককাই। সমাসৰ দ্বিতীয়টো প্ৰকাৰ হ'ল কৰ্মধাৰয় সমাস। যিবোৰ সমাসত বিশেষ্য আৰু বিশেষণ পদ সংযুক্ত হৈ থাকে তাকে কৰ্মধাৰয় সমাস বোলে। যেনে কাপুৰুষ, কুপুৰুষ যি। ইয়াৰে কুপুৰুষ যি হৈছে ব্যাস বাক্য আৰু কাপুৰুষ হৈছে কৰ্মধাৰয় সমাস। সমাসৰ তৃতীয়টো প্ৰকাৰ হৈছে দ্বিগু সমাস। যি সমাসত সংখ্যাবাচক পদৰ লগতে শব্দ যোগ হয় তাকে দ্বিগু সমাস বোলে। যেনে চাৰিআলি, চাৰিআলিৰ সমাহাৰ। সমাসৰ চতুৰ্থটো প্ৰকাৰ হৈছে বহুব্ৰীহি সমাস। যি সমাসত সমস্ত পদে ব্যস্ত পদৰ বেলেগ অৰ্থ প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বোলে। যেনে বীণাপাণি, বীণা আছে হাতত যাৰ, সৰস্বতী। ইয়াৰে ব্যাস বাক্য হৈছে বীণা আছে হাতত যাৰ আৰু বহুব্ৰীহি সমাস হৈছে বীণাপাণি। সমাসৰ পঞ্চমটো প্ৰকাৰ হৈছে অব্যয়ীভাৱ সমাস। অব্যয় শব্দ যেনে অভাৱ, পৰ্যন্ত আদিৰ লগত কোনো শব্দ যোগ হৈ সৃষ্টি হোৱা সমাসক অব্যয়ীভাৱ সমাস বোলে। যেনে সুখৰ অভাৱ অসুখ, জীৱন পৰ্যন্ত আজীৱন। ইয়াৰে সুখৰ অভাৱ হ'ল ব্যাস বাক্য আৰু অসুখ হ'ল অব্যয়ীভাৱ সমাস। ইয়াৰে জীৱন পৰ্যন্ত হ'ল ব্যাস বাক্য আৰু আজীৱন হ'ল অব্যয়ীভাৱ সমাস। ইয়াৰ 6 নম্বৰটো প্ৰকাৰ হ'ল তৎপুৰুষ সমাস। যি সমাসত তাৰ ব্যাস বাক্যবোৰত প্ৰথমা বিভক্তিৰ বাহিৰে আনবোৰ বিভক্তি থাকে তাকে তৎপুৰুষ সমাস বোলে। যেনে চোৰ ধৰা, চোৰক ধৰা। ইয়াতে আমি পাইছিলোঁ সমস্ত আৰু ব্যস্ত পদ। এতিয়া জানো আহক সমস্ত আৰু ব্যস্ত পদ কাক বোলে। এতিয়া আমি যদি এটা বাক্যৰ উদাহৰণ লওঁ, বীণাপাণি, বীণা আছে পানী অৰ্থাৎ হাতত যাৰ। ইয়াৰে বীণাপাণিটো হৈছে সমস্ত পদ আৰু বীণা আছে পানীত যাৰ সেইটো হৈছে ব্যস্ত পদ। এতিয়া আমি এই সমাসৰ বিভিন্ন প্ৰকাৰসমূহ কেনেকৈ মনত ৰাখিম তাৰ দুটামান উপায়। প্ৰথম হ'ল দ্বন্দ্ব সমাস। সংজ্ঞা যোগ সংজ্ঞা বা পদ যোগ পদ। দ্বিতীয়টো হৈছে আৰোহ অব্যয় জড়িত হৈ থাকে। কৰ্মধাৰয় সমাস। বিশেষ্য যোগ বিশেষণ। ব্যাস বাক্যত যি যাৰ দৰে যোগ হয়। দ্বিগু সমাস। সংখ্যাবাচক যোগ শব্দ। ব্যাস বাক্যত শেষত সমাসাৰ যোগ হয়। যেনে তিনিআলি, তিনিআলিৰ সমাসাৰ। এই সমাসাৰটো যে যোগ হৈছে ব্যাস বাক্যৰ শেষত সমাসাৰ যোগ হয়। বহুব্ৰীহি সমাস। সমস্ত পদে ব্যস্ত পদৰ বেলেগ অৰ্থ প্ৰকাশ কৰে। অব্যয়ীভাৱ সমাস। অব্যয়, পৰ্যন্ত, অভাৱ আদিৰ যোগ শব্দ। তৎপুৰুষ সমাস। প্ৰথমা বিভক্তি এ ই এইকেইটা নাথাকে আৰু আনবোৰ বিভক্তি থাকে। এতিয়া আমি সমাসৰ দুটামান কুৱেশ্যন আৰু এনচাৰ লৈ আনিছোঁ। প্ৰথমটো হৈছে ত্ৰিফলা। ত্ৰিফলৰ সমাসাৰ এইটো হৈছে ব্যাস বাক্য আৰু ইয়াৰ সমাস হৈছে দ্বিগু সমাস। তেল পানী, তেল আৰু পানী দ্বন্দ্ব সমাস। চক্ৰপাণি, চক্ৰ আছে হাতত যাৰ। ই হৈছে বহুব্ৰীহি সমাস। সুপৰ্ণখা, সূৰ্পৰ দৰে নখ যাৰ। বহুব্ৰীহি সমাস। আৰু আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব ৰ'দ ঘাই ইয়াৰ ব্যাস বাক্য কি আৰু ই কি সমাস। ধন্যবাদ।